কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব সহজ হ'ব মোৰ কাতৰ উশাহ কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব সহজ হ'ব মোৰ কাতৰ উশাহ নীলিমাৰ নিমজগালত টপ কৰি চুমাটা খাই কম বাহ কি সুন্দৰ জিলমিল এই ৰ'দৰ বতাহ আমাৰ চেনেহৰ হিৰুদাৰ সুনখিৰিয়া কাব্যিক কথা প্ৰিয় দৰ্শক কাজিৰঙাৰ মাজেৰে গৈ আছো বাহিৰত জিলমিল ৰ'দৰ বতাহ আৰু আমি গৈ আছো এখন বাহনেৰে চাৰিচকীয়া এখন বাহনেৰে মোৰ সৈতে আছে আমাৰ পাইলট দাদা শ্ৰদ্ধাৰ পাইলট দাদা আপোনাৰ শুভ নামটো ক'ব হৰিশ দাস দাদা আছে আৰু এয়া একদম আমাৰ অম্লান জ্যোতি শইকীয়া নামটো বৰ সুন্দৰ আৰু নামটোতো সুন্দৰে আৰু মানুহজনো দেখিবলৈ ল'ৰাজনো দেখিবলৈ বৰ সুন্দৰ অম্লান কি খবৰ ভালে আছা তুমি আচ্ছা আমি এতিয়া ক'ত গৈ আছো আমি এতিয়া গৈ আছো শিৱসাগৰলৈ কাৰণ গুৱাহাটীৰ সোণাপুৰ স্থিত কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ চমুকৈ IUKD মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত শিৱসাগৰৰ নাজিৰাত নহয় জানো এটা হেল্থ কেম্প কৰিবলৈ আমি গৈ আছো আৰু খুব ভাল লাগিব নহয় জানো আৰু আমি গুৱাহাটীৰ পৰা আহি আছো খসকে খুব ভাল লাগিছে আৰু আমাৰ সৈতে আছে আৰু দুগৰাকী বিশেষ ব্যক্তি মই প্ৰথমে গৈছো এইফাললৈ সঞ্জীৱ সাউ দাদা গতিকে খুব এজন মৰমিয়াল দাদা দাদা কি খবৰ আপোনাৰ ভাল গতিকে আমি কাজিৰঙাৰ মাজেৰে গৈ আছো নহয় জানো এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰকৃতি আমাৰ মা নহয় জানো গতিকে আমি আমাৰ মায়ে যেনেকৈ আমাক নিচুকায় প্ৰকৃতি যিহেতু আমাৰ মা প্ৰকৃতিও আমাক নিচুকায় নহয় জানো গতিকে আমি এই সুযোগতে আপোনালোকক জনাম যে আপোনালোকে অত্যন্ত ব্যস্ততাৰ মাজতো প্ৰকৃতিৰ সান্নিধ্য ল'বলৈ কেতিয়াও নাপাহৰিব নহয় জানো ঠিক আছে আমাৰ সৈতে আজি বিশেষ এগৰাকী ব্যক্তি উপস্থিত আছে তেওঁ হৈছে অল আছাম জুবিন গাৰ্গ ফেন ক্লাবৰ সাধাৰণ সম্পাদক একদম সুঠাম চেহেৰাৰ আমাৰ পিকু বৰগোহাঁই কেনেকুৱা খবৰ আপোনাৰ ভালে আছে গতিকে আমি শুনি থাকো জুবিন গাৰ্গ ফেন ক্লাবৰ কথা শুনি থাকো আৰু আজি আপোনাক আমি সেই লগ পোৱাৰ সৌভাগ্য হ'ল গতিকে প্ৰথমে কওকচোন দাদা কেনে আছে দাদা ভাল এতিয়া যথেষ্ট সুস্থ মাজতে হৈছিল মেডিকেলত এডমিট হ'ব লগা হৈছিল হয় এতিয়া সুস্থ আছে সুন্দৰভাৱে খানা চানা খাই আছে হয় মাজতে অকণমান ইমবেলেঞ্চ হৈছিল বডিৰ হয় এতিয়া যথেষ্টখিনি ভালকৈ কাম কৰি আছে অনুষ্ঠানবিলাক কৰি আছে হয় বেলেগ বেলেগ কাৰ্যসূচীৰ লগতো জড়িত হৈ আছে হয় হয় এতিয়া অলমষ্ট চবখিনি ঠিক আছে খুবেই ভাল নহয় জানো হয় প্ৰত্যেক মানুহৰ তেজৰ নিজানত আছে সুফল মাটিৰ উজ্জ্বল প্ৰতিমা হিৰুদাই কৈছিলে আৰু জুবিন দাই কিন্তু হিৰুদাক খুব ভাল পাইছিলে নহয় জানো হিৰুদাৰ কবিতাবোৰ জুবিন দাই খুব ভাল পাইছিলে গতিকে সঁচাকৈ মানে জুবিনদাৰ কথা মনত পৰিলে আমাৰ হিৰুদাৰ কথা মনত পৰি যায় নহয় জানো আচ্ছা ইমান এটা জুবিন গাৰ্গ ফেন ক্লাব গোটেই অসমতে এতিয়া কিমানটামান ফেন ক্লাব আছে বাৰু ফেন ক্লাবটো 50+ আছে হয় কিন্তু খুব দুখৰ বিষয় আজি এক বছৰৰ মানৰ পৰা কেইটামান ফেন ক্লাব ইনএক্টিভ হৈ আছে হয় সো এইখিনি আমি আকৌ ৰোপ আপ কৰিবৰ কাৰণে ট্ৰাই কৰি আছে অসমৰ বিভিন্ন জেগাত যেহেতু আমাৰ মানে যিবিলাক ফেন ক্লাবৰ মেম্বাৰ আছিল যিসকল মেম্বাৰ আছিল তেওঁলোকে নিজৰ কৰ্মব্যস্ততাৰ কাৰণে ফেন ক্লাবক সময় দিব নোৱাৰা হৈছে এতিয়াও আমি হ'লেও 30টামান ফেন ক্লাবে সদৌ মানে অল অভাৰ আছামত কাম কৰি আছে মানে বিভিন্ন ধৰণৰ সামাজিক কাম ৰাইজে দেখি আছে বিভিন্ন ধৰণৰ নিজকে নিয়োজিত কৰি আৰু এই গোটেই ফেন ক্লাব খিনিক আপুনি পৰিচালনা কৰাটো এটা বৰ সহজ কথা নহয় জানো আপোনাৰ নিজৰটো এখন এটা লাইফ আছে আপোনাৰ নহয় জানো তাৰ মাজতে আপুনি গোটেইখিনি হেণ্ডেল কৰি ৰাখাটো ইমান এটা বৰ সহজ কথা নহয় যদি আমি ভাবোঁ যে বৰ সহজ হ'ব নেকি কিন্তু বৰ সহজ নহয় জানো কাৰণ আপুনি মৰমেৰে সকলোকে পৰিচালনা কৰিব লাগিব নহয় জানো কাৰণ এতিয়া আৰু দাবী ধমকিৰে কাকো আপুনি পৰিচালনা কৰিব নোৱাৰে নহয় জানো হয় কওকচোন জুবিন গাৰ্গ ফেন ক্লাবে বহুত কাম কৰিছে আমি জানো লেখত ল'বলগীয়া দুটামান যদি আমি কাম এই মুহূৰ্তত মনত পেলাওঁ গতিকে আপোনাক যদি লেখত ল'বলগীয়া প্ৰথম আমি জুবিন গাৰ্গ ফেন ক্লাব জন্ম লগ্নৰ পৰা সদায় প্ৰকৃতিৰ কাৰণে কাম কৰোঁ প্ৰথম কথা হয় অসমৰ বিভিন্ন জিলাত আপাৰ আছাম হওক লোৱাৰ আছাম হওক বা গুৱাহাটীতে হওক প্ৰত্যেক জেগাতে অসম জুবিন গাৰ্গ ফেন ক্লাবে বৃক্ষৰোপণ কাৰ্যসূচীটো প্ৰত্যেকটো কাৰ্যসূচীৰ লগতে জড়িত কৰে বা প্ৰতিটো কাৰ্যসূচীৰ লগতে অন্তৰ্নিহিত মানে এই বস্তুটো সদায় তাৰ ভিতৰত ৰাখে কাৰ্যসূচীৰ মানে ভিতৰত ৰাখে আৰু লগতে যিটো ব্লাড ডোনেশ্যন হয় ব্লাড ডোনেশ্যন কেম্পসমূহ কৰাৰ লগতে আমাৰ অসমৰ প্ৰত্যেকখন জিলাতে বুলি নকওঁ কিন্তু সৰহসংখ্যক জিলাতে আমি ব্লাড ডোনেশ্যন কেম্পৰ লগতে আমি পাৰ্চনেলি যিমানসকল ব্যক্তিয়ে আমাক ব্লাডৰ কাৰণে ৰিকুৱেষ্ট কৰে আমি দিবলৈ চেষ্টা কৰোঁ আৰু প্ৰায় আপোনালোকে জানি সুখী হ'ব আমি অকল গুৱাহাটীতে বা বেলেগ বেলেগ যোৰহাট হওক তেজপুৰত হওক আমি প্ৰত্যেক মাহত
20 জনৰ পৰা 30 জনৰ অধিক লোকক আমি ৰক্তদান কৰিবলৈ সক্ষম হওঁ প্ৰত্যেক মাহত আৰু কেতিয়াবা কেতিয়াবা বিফলো হওঁ তেনেকুৱা নহয় যে প্ৰত্যেকজনকে আমি যোগান ধৰিব পাৰোঁ কেতিয়াবা কি হয় ডনৰৰ অভাৱ থাকে আৰু এজন ডনৰে ধৰি লওক এবাৰ দিয়াৰ লগে লগে আকৌ তেওঁ 3 মাহলৈ দিব নোৱাৰিবলগীয়া হয় তো সেইখিনি কেতিয়াবা ক'ৰবাত অলপমান বাধা আহে কিন্তু যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰোঁ যাতে আমি ৰাইজক সেইখিনি বস্তু কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি থাকে প্ৰত্যেক জিলাতে বা যিবিলাক শাখা আছে শাখা কমিটিসমূহে বেলেগ বেলেগ পদক্ষেপ বেলেগ বেলেগ কাম কৰি থাকে বানপানীৰ সময়ত আমি গোটেই ফেন ক্লাব আমি উঠি পৰি লাগোঁ বানপানীৰ সময়ত বেলেগ বেলেগ দল সংগঠন কৰে লগত জুবিন গাৰ্গ ফেন ক্লাবেও যথেষ্ট চেষ্টা কৰে বানাক্ৰান্ত যিসকল লোক থাকে তেওঁলোকক কৰিবৰ কাৰণে মানে কিছু সহায় হাত আগবঢ়াবৰ কাৰণে চেষ্টা কৰে তেনেকুৱা ধৰণৰ কামবিলাক চলি থাকে আৰু নিজা নিজা যি চিন্তা চৰ্চা থাকে নিজৰ সাংস্কৃতিক ক্ষেত্ৰখনতো কৰে যিহেতু জুবিন গাৰ্গৰ নাম মানে সাংস্কৃতিক ক্ষেত্ৰখন জড়িত হৈ থাকে সাংস্কৃতিক ক্ষেত্ৰখনৰ কামবিলাক হৈ থাকে ক্ৰীড়া ক্ষেত্ৰতো হয় আমাৰ জুবিন দাৰ ওতঃপ্ৰোতভাৱে জড়িত এটা ফাউণ্ডেশ্যন আছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কলাগুৰুক যিহেতু তেখেতে বহুত ভাল পায় তেখেতৰ আদৰ্শৰে তেখেত অনুপ্ৰাণিত হয় তো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ পৰাও ক্ৰীড়াৰ ক্ষেত্ৰত মানে মেইনলি ক্ৰীড়াৰ ক্ষেত্ৰত সদায় ফ'কাছ কৰে কলাগুৰু যি আৰ্টিষ্ট ফাউণ্ডেশ্যন তেওঁলোকে বিভিন্ন জেগাত অসমৰ বিভিন্ন জিলাত গৈ পেলাই ফুটবল খেল খেলে সেই খেলখনো চলি থাকে আৰু আমাৰ বিভিন্ন সা সমিতিবিলাকে বেলেগ বেলেগ ধৰণৰ খেল ক্ৰিকেট ফুটবলকে ধৰি পেলাই ইনডোৰ গেমছবিলাকো কৰি থাকে মাজে মাজে খুব সুন্দৰ গতিকে পিকু মোৰ এই মুহূৰ্তত তাৰ এটা প্ৰশ্ন মনলৈ আহিছে এই প্ৰশ্নটো আপুনি কিন্তু বিতৰ্কিত বুলি নাভাবিব দেই মই খুব পজিটিভলি সুধিম কেতিয়াবা দেখা যায় যে জুবিন গাৰ্গ ফেন ক্লাব মানে কোনোবাই ক'ব বিচাৰে যে অকণমান কিবা উৎপতীয়া নেকি জুবিন গাৰ্গৰ ফেন ক্লাবৰ সদস্যসকল কিবা উৎপতীয়া নেকি এনেকুৱা ধৰণৰ মানে বদনাম এটাৰ পৰা আপোনালোকে সাৰি যোৱা নাই কিন্তু নহয় জানো হয় গতিকে মানুহৰ নানামুনি নানামত এনেকুৱা কথা আশা থাকে নহয় গতিকে এই সংক্ৰান্তত আপুনি কি ক'ব খোজে বাৰু হয় আপুনি খুব এটা ভাল প্ৰশ্ন কৰিছে এইটো ইয়াৰ অন্তৰালত একদম বিশেষকৈ এটা কথা থাকে মানে জুবিন গাৰ্গ ফেন ক্লাব বুলি ক'লে মানুহে বা কিছুমান মানুহে এনেকৈ ধৰণে ভাবে যে জুবিন গাৰ্গ ফেন ক্লাব এটা হোৱাটছএপ গ্ৰুপ বা ছ'চিয়েল মিডিয়াৰ এটা প্লেটফৰ্মৰ এটা ফেচবুক বা বেলেগ ধৰণৰ যিবিলাক ছ'চিয়েল মিডিয়া হেণ্ডেল আছে তাৰ এটা পেজৰ মাজতে সীমাবদ্ধ বুলি ভাবে আৰু কিছুমান ব্যক্তিয়ে কিছুমান মানে বেলেগ ধৰণৰ মানে ব্যক্তি কিছুমান থাকে যিসকলৰ নিজৰ স্বাৰ্থৰ কাৰণে কিবা এটা গ্ৰুপ খুলি পেলাই ফেন ক্লাবৰ নামত বেলেগ বেলেগ ধৰণৰ ক'ৰবাত যিবিলাক কাম কৰিব নালাগে আচলতে ফেচবুকত মানে বিৰূপ মন্তব্য কৰি পেলাই বেলেগ বেলেগ কিবা কিবি ধৰণৰ মানে অসামাজিক ক্ৰিয়াকলাপৰ লগতো জড়িত হোৱা আমি পাইছোঁ আচলতে জুবিন গাৰ্গ ফেন ক্লাব হোৱাটছএপ গ্ৰুপ বা ফেচবুক গ্ৰুপেই নহয় আমাৰ আমি এটা সুসংগঠিত গ্ৰুপ হয় আৰু আমাৰ নিজৰ সংবিধান আছে কিছুমান নিয়ম নীতিৰ মাজে আমি ফেন ক্লাবে কাম কৰোঁ এনেকুৱা নহয় যে হোৱাটছএপ গ্ৰুপ এটা কাৰোবাৰ মন গ'ল খুলি দিলে নামাকৰণ কৰিলে জুবিন গাৰ্গ ফেন ক্লাব তেনেকৈ জুবিন গাৰ্গ ফেন ক্লাবটো আচলতে নহয় হয় 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 ঠিকেই কৈছে গতিকে কোনোবাই হয়তো আপোনালোকক বদনামী কৰিবৰ চেষ্টা কৰিব পাৰে যেনে চেষ্টা চলাই নহয় জানো বস্তুবিলাক আমি ৰাইজক জনাব বিচাৰিছোঁ তেনেকুৱা নহয় জুবিন গাৰ্গ ফেন ক্লাব আমি চবেই এটা ইউনিফাইড গ্ৰুপ আমি চবেই আলোচনাৰ মাজেৰে কামবিলাক কৰোঁ হয় হয় আমাৰ এডভাইজাৰসকলো আছে তেওঁলোকৰ পৰা আমি পৰামৰ্শ লওঁ যেতিয়া আমাৰ প্ৰয়োজন আহে মানে প্ৰয়োজন আহি পৰে তেতিয়া তেওঁলোকে আমাক সহায় কৰে হয় হয় খুব সুন্দৰ এই মুহূৰ্তত মোৰ এটা প্ৰশ্ন মোৰ নিজৰ জানিব মন গৈছে জুবিন গাৰ্গ ফেন ক্লাবৰ লগত মানে জুবিন দাই কি ধৰণে যোগাযোগ ৰাখে এই কথাটো জানিবৰ মন গৈছে মানে সেইটো আমাৰ চেণ্ট্ৰেল কমিটি যিখন আছে চেণ্ট্ৰেল কমিটি বিষয়ববীয়াসকলৰ লগত তেওঁ সঘনাই তাতে থাকে কথা বতৰা চলি থাকে আৰু তেখেতে যিবিলাক চিন্তা চৰ্চা কৰে তেওঁ প্ৰত্যেক জেগাতে গৈ পেলাই কৰাটো সম্ভৱ নহয় এতিয়া জুবিন গাৰ্গ ফেন ক্লাব হৈ গ'ল তাৰে এটা উইংছ জুবিন গাৰ্গৰ যিবিলাক চিন্তাধাৰা যিবিলাক সামাজিক সত্তা যিবিলাক সমাজৰ কাৰণে তেওঁ কৰিব বিচাৰে সেইবিলাক জুবিন গাৰ্গ ফেন ক্লাবৰ জৰিয়তে সমাজৰ মাজলৈ আমি আগবঢ়াই নিওঁ আৰু জুবিন গাৰ্গ ফেন ক্লাবে সেইবিলাক যিবিলাক তেওঁৰ চিন্তা সেইবিলাক কাৰ্যক্ৰমত কৰি তুলিবলৈ চেষ্টা চলায় হয় হয় গতিকে দাদাই যিখিনি কথা ভাবে বা যিখিনি কৰিব বিচাৰে গতিকে ফেন ক্লাবৰ সহায়ত সেইখিনি প্ৰসাৰ কৰিবলৈ সুবিধা হয় আচলতে জুবিন গাৰ্গৰ যিবিলাক চিন্তা চৰ্চা সামাজিক যিটো দায়বদ্ধতা সেইখিনিয়ে বহি প্ৰকাশ জুবিন গাৰ্গ ফেন ক্লাবে কৰে ডাইৰেক্টলি ক'ব গ'লে তাৰ মাজত নিজাববীয়াও কিছুমান পৰিকল্পনা থাকে নিজাববীয়াও কিছুমান চিন্তা চৰ্চা লৈ পেলাই সমাজৰ কাৰণে যুৱ প্ৰজন্মৰ কাৰণে বিভিন্ন দিশৰ কাৰণে সমাজৰ লগত জড়িত এই দিশৰ কাৰণে কাম কৰিব বিচাৰে হয় 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 পিকু এইবাৰ মোৰ প্ৰশ্নটো এনেকুৱা হ'ব যে জুবিন দাক অসমৰ প্ৰতিগৰাকী মানুহে ভাল পায় হিয়াৰ আমঠু বুলি কয় যে তেনেকুৱা নহয় জানো আলাসৰ লাৰু আমাৰ মানে জুবিন দা আমাৰ কাৰণে আলাসৰ লাৰু বুলি ক'লে ভুল নহ'ব নহয় জানো হয় এতিয়া মোৰ প্ৰশ্নটো হ'ল যে জুবিন দা আচলতে কেনেকুৱা মানে আপোনাক যদি মই এই প্ৰশ্নটো সোধোঁ যে জুবিন দা আচলতে কেনেকুৱা মানে আপুনিতো খুব ওচৰৰ পৰা পায় নহয় জানো তেনেকুৱা জুবিন দা আচলতে কেনেকুৱা মানে জুবিন
এতিয়া ডেফিনেশ্যন দিব পৰা মোৰ দৃষ্টতা নাই, কিন্তু মই যিমান জানো মোটামুটি ধাৰণা এজন খুব সাধাৰণ মনৰ মানুহ, খুব সৰল ব্যক্তিত্বৰ মানুহ, কিন্তু তেখেতৰ মনটো বহুত ডাঙৰ। তেখেতে প্ৰত্যেক সময়তে, মই আজিলৈকে জুবিন দাক কেতিয়াও মই নিজৰ কথা চিন্তা কৰা দেখা নাই। মই আজি তেখেতৰ লগত 8-9 বছৰে ব্যক্তিগতভাৱে জানো বা তেওঁৰ লগত আছোঁ, বিভিন্ন কামত বিভিন্ন পদক্ষেপত বা আজৰি সময়তো কেতিয়াবা তেওঁৰ লগত থাকোঁ। তো সেইখিনি সময়ত মই তেওঁৰ যিবিলাক চিন্তাধাৰা, তেওঁ সদায় মানুহৰ কাৰণে চিন্তা কৰে, নিজৰ কাৰণে বা নিজৰ ব্যক্তিকেন্দ্ৰিক কথাবোৰ তেওঁ ইমান গুৰুত্ব নিদিয়ে। তেওঁ সদায় সমাজৰ কাৰণে চিন্তা কৰে, সমাজৰ কাৰণে কৰিব বিচাৰে। আৰু খুব সময় অসমখনক খুব ভাল পায়, অসমখনক বহুত বেছি ভাল পায়। গতিকে অসমখনৰ কাৰণে কৰিব বিচাৰে, এনি টাইম অসমবাসীৰ কাৰণে চিন্তা কৰে, অসমৰ ৰাইজৰ কাৰণে চিন্তা কৰে, অসমৰ কাৰণে যাতে তেওঁ কিবা এটা দিব পাৰে তাৰ কাৰণে সদায় তেওঁ চিন্তা চৰ্চা কৰি থাকে। সেয়ে তেওঁৰ মনৰ বাঞ্ছা এটা ইচ্ছা যি থাকে, অসমৰ কাৰণে যি সৃষ্টি কৰে অসমৰ কাৰণে, প্ৰথম অসম। হয় হয়। আৰু আনুষংগিক যিটো প্ৰশ্ন, এই প্ৰশ্নটোৰ লগত জড়িত হৈ আছে যে বহু লোকে জুবিনদাৰ, বহু অভাৱী লোকে, বহু দৰিদ্ৰ লোকে আহি জুবিনদাৰ ওচৰত হাত পাতে, আৰু জুবিনদাই কেতিয়াও সুদা হাতে নপঠিয়ায়, নহয় জানো, বিমুখ নকৰে, নহয় জানো, বিমুখ নকৰে। গতিকে এই সংক্ৰান্তত আপোনাৰ পৰা মই জানিব খুজিছোঁ যে জুবিনদাই কেনেধৰণে মানে সেইটো ট্ৰিট কৰে, মানে সেই কথাটো শলাগ ল'বলগীয়া কথা। এতিয়া আমি দেখা পাওঁ যে আমি অকল ছ'চিয়েল মিডিয়াত যিসকল লোকক সহায় কৰে, যিসকল ছ'চিয়েল মিডিয়া কভাৰ আপ কৰে, আমি তেওঁলোককহে দেখা পাওঁ। কিন্তু আমি ব্যক্তিগতভাৱে যেতিয়া দাদাৰ লগত থাকোঁ বা খুব বেছি সময় তেওঁৰ লগত থকা যায়, তেতিয়া তেওঁ বহুত লোককে, যিসকল লোকে তেওঁৰ ওচৰত কিবা এটা আশা কৰি আহে, কোনোবা যদি বিপদত পৰে তেওঁৰ ওচৰত কিবা এটা আশা কৰি আহে, যেনেকৈ মানুহে মিনিষ্টাৰ এম এল এৰ ওচৰলৈ যায়, ঠিক তেনেদৰে জুবিন গাৰ্গৰ ওচৰতো সহায় হাত বিচাৰি অহা মানুহৰ অভাৱ নাই। কোনোবাই বেমাৰৰ অসুবিধা লৈ আহে, কাৰোবাৰ আৰ্থিক দৈন্যতাৰ কাৰণে আহে, চবৰ বেলেগ বেলেগ অসুবিধা থাকে, তাৰ কাৰণে আহে, কিন্তু কাকো বিমুখ নকৰে। পাৰ্য মানে যিমান পাৰে নিজৰ সামৰ্থ্য অনুযায়ী বোলে তেওঁ চবকে সহায় কৰিবলৈ চেষ্টা কৰে। তো সেইবিলাক ছ'চিয়েল মিডিয়াত যিবিলাক দেখে সেইবিলাক খুব মানে 2-এটাহে প্ৰচাৰ হয়, আৰু তেওঁ খুব প্ৰচাৰ এইবিলাক কৰিব নিবিচাৰে। মই নিজেও পাৰ্চনেলি পাইছোঁ, মোৰ লগত কণ্টেক্ট কিছুমান মানুহে কৰে, যিটো মই ফেন ক্লাবৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে 2-এজন মানুহে মোৰ লগত কেতিয়াবা যোগাযোগ কৰে, এনেকুৱা অসহায় মানুহে। এতিয়া মই যিমান দূৰ পাৰোঁ তেওঁক সহায় কৰিবলৈ দাদাৰ ওচৰলৈ লৈ যাওঁ বা তেওঁলোকৰ কথা বতৰা পাতি দিওঁ। তেনেকৈও তেওঁ কয়, কিন্তু তেতিয়া তেওঁৰ লগত যেতিয়া ফোনত যোগাযোগ হয়, তেতিয়া তেওঁ কয় কিন্তু মিডিয়া নানিবি, মিডিয়া কিয় আনিব নালাগে, মই যি বাৰু হেল্প কৰি দিম, মিডিয়া আনিব নালাগে। তাৰ ওপৰত যিহেতু তেওঁৰ জনপ্ৰিয়তা এনেকুৱা এটা উচ্চ শিক্ষত আছে, যিহেতু এনি টাইম মিডিয়াৰ লগত লাগি থাকে, তো তেতিয়া 2-এটা নিউজ হয়তো মিডিয়াত প্ৰচাৰ হয়, কিন্তু সৰহভাগ নিউজে জুবিন গাৰ্গে মানুহক ইমানেই সহায় কৰে, মই যিমানটো দেখা পাইছোঁ, সেইখিনি বস্তু নিউজে ঢুকিও নাপায় বা নিউজত তেওঁ নিজে প্ৰচাৰ কৰিব নিবিচাৰে বা তেওঁ সুবিধাটো নিদিয়ে। কিন্তু প্ৰত্যেকজন ব্যক্তিকে বুলি নকওঁ, কিন্তু মই যিমানবোৰ দেখিছোঁ সৰহসংখ্যক ব্যক্তিকে জুবিন গাৰ্গে নিজে যদি সময় সুবিধা বা তেওঁৰ ওচৰত যদি তেওঁৰ সেই সামৰ্থ্যটো থাকে, তেওঁ কেতিয়াও না নকৰে, যি থাকে লাগিলে তেওঁ পকেট খালী কৰি উদং কৰি পেলাই দিব, তেওঁ দিয়েই দিয়ে যেনেকৈ। খুব ভাল লাগিলে কথাখিনি জানি। হয়, গতিকে এইবাৰ আমি আহোঁ আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা, জুবিন গাৰ্গ ফেন ক্লাবৰ ভৱিষ্যতে কেনেধৰণৰ পৰিকল্পনা আছে, আপোনালোকে কি ধৰণৰ কাম কৰাৰ ইচ্ছা আছে? আমি ভাবি আছোঁ আমি কালচাৰেলি অলপমান কাম কৰিবলৈ অলপমান আমাৰ বাকী আছে বুলি ভাবোঁ, কাৰণ আমি ডাঙৰ ইভেণ্ট আজিলৈকে কৰিছোঁ, 2015 চনত কৰিছোঁ, মাজত এটা বহুত ডাঙৰ গেপ হৈ গ'ল, 2015 চনৰ পৰা এতিয়া 2024 চন আহি পালে, প্ৰায় 9 বছৰ আমি ডাঙৰ তেনেকুৱা ধৰণৰ মিউজিক কনচাৰ্ট বা তেনেকুৱা ধৰণৰ আমি আজিলৈকে পাতিবলৈ সক্ষম হোৱা নাই, যদিও বা আমি জিলা ভিত্তিত বা ৰাজ্যিক ভিত্তিত কৰিছোঁ, ডাঙৰ মানে নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত আমি কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। আমি চিন্তা চৰ্চা চলাই আছোঁ, বিষয়ববীয়াসকলৰ কথা পাতি আছোঁ, মেম্বাৰসকলৰ কথা চলি আছে, তো আমাৰ যিসকল এডভাইজাৰ আছে তেওঁলোকৰ লগতো কথা বতৰা চলি আছে। খুব সোনকালে আমি তাক সেইটো আমি সফল ৰূপে মানে ৰূপায়ণ কৰিম বুলি ভাবিছোঁ। এতিয়া চিন্তা চৰ্চা এটা চলি আছে, কিমান দূৰ আগবাঢ়িব পাৰোঁ চাওঁ, খুব আশাবাদী লৈ পেলাই আমি কৰিব লাগিব, সোনকালে কৰিম। হয়, খুব সুন্দৰ। গতিকে আমি অনুষ্ঠান লাহে লাহে সামৰিম, আৰু এতিয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে গৈ আছোঁ, আৰু জুবিন গাৰ্গৰ ফেন ক্লাবৰ সদস্যসকলে প্ৰকৃতিটো ভালেই পায়, নহয় জানো? হয়, আৰু
কোনো ব্যক্তিয়ে যদি আপোনালোকৰ সৈতে যোগাযোগ কৰিব বিচাৰে জুবিন গাৰ্গ ফেন ক্লাবৰ সৈতে যদি যোগাযোগ কৰিব খোজে আমি তেনেকুৱা এটা ফোন নম্বৰ দিব পাৰোঁ নেকি কিবা ফোন নম্বৰ দিব পাৰিম ফোন নম্বৰটো মোৰ নম্বৰটো ল'ব পাৰে হয় নিশ্চয় নম্বৰ ল'ব পাৰে বা আমাৰ ফেচবুকত ছ'চিয়েল মিডিয়াত যিবোৰ পেজবিলাক আছে পেজত কণ্টেক্ট কৰিলেও পাব তাতো নম্বৰ থাকে আমাৰ প্ৰত্যেকটো জিলা সমিতি শাখা সমিতি থাকে তাতে কণ্টেক্ট কৰিলেও হ'ব যদি কাৰোবাক মোৰ নম্বৰ লাগে পাৰ্চনেলি বা চেনেল কমিটিত লাগে মই এজ এ জেনেৰেল ছেক্ৰেটাৰী মোৰ নম্বৰটো ল'ব আপোনাৰ নম্বৰটো ক'ব মোৰ নম্বৰটো 7002630736 মই আকৌ এবাৰ ৰিপিট কৰিছোঁ 7002630736 হয় খুব সুন্দৰ গতিকে পিকু আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে আৰু এয়া আচলতে আমাৰে সৌভাগ্য বুলি ক'ব লাগিব গতিকে শিৱসাগৰলৈ গৈ আছোঁ ইমান সুন্দৰ এটা জাৰ্ণি এই জাৰ্ণিটোত আপোনাক লগ পালোঁ হঠাতে লগ পালোঁ বুলি ক'ব পাৰি গতিকে এই জাৰ্ণিটোত লগ পাই আপোনাক খুব ভাল লাগিলে আৰু মোৰ ফালৰ পৰা নিউজ হেল্থ প্লাছৰ কোনো কৰ্মকৰ্তালৈ মৰম শুভকামনা থাকিল হয় ভাল লাগিলে আপোনালোকক লগ পাই হয় হয় ঘপককৈ লগ পোৱা হ'ল সঁচাকৈ ভাল লাগিলে এইটো পৰিৱেশৰ মাজত কথা পাতি ভাল লাগিল আপোনালোকৰ মোৰ ফালৰ পৰা শুভকামনা থাকিল জুবিন গাৰ্গ ফেন ক্লাবৰ সমূহ বিষয়ববীয়া তথা সদস্যৰ পৰা মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ হয় পিকু এটা কথা যে ভগৱান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক কৈছিলে যে অৰ্জুন তুমি যুদ্ধ নকৰা কিন্তু তুমি যুদ্ধ নকৰো বুলি কৈছা কিন্তু গছৰ পাত এটাও মোৰ ইচ্ছাত লৰে নহয় জানো গতিকে আপোনাক লগ পোৱাৰ এই যিটো আমাৰ মানে আজি পৰিকল্পনা গতিকে সেয়া পৰিকল্পনা নিশ্চয় ঈশ্বৰেই কৰি ৰাখিছিলে গতিকে আপোনাক লগ পালোঁ খুবেই ভাল লাগিলে সঁচাকৈ গতিকে আমি জুবিন গাৰ্গ ফেন ক্লাবৰ পৰা আমি দিহা পৰামৰ্শ সদায় বিচাৰিম আপোনালোকৰ সৈতে আমি যোগাযোগত ৰাখিম আৰু হিৰুদাৰ কবিতা এটাৰে সামৰিম অনুষ্ঠানটো প্ৰতিদিনেই মোৰ একোটা মৃত্যু হাতৰ ৰেখাত দীৰ্ঘ পৰমায়ু এনেকৈয়ে মই আছোঁ সপোনৰ ভৰিৰ খোজ শুনি মনে মনে ভাবোঁ জীৱন যিমান সুন্দৰ হ'ব পাৰে সুন্দৰতাটোকৈও নহয় জানো জীৱনটো সঁচাকৈ সুন্দৰ নহয় জানো তাক আমি কেনেকৈ যাপন কৰিব পাৰোঁ প্ৰতিটো মুহূৰ্ত আমি কেনেকৈ যাপন কৰোঁ সেয়া আমাৰ নিজৰ হাতৰ মুঠিত আছে নহয় জানো ঠিক আছে আমি তেতিয়াহ'লে সকলোৰে পৰা বিদায় ল'ম সঞ্জীৱ দা আপোনাৰ পৰা বিদায় লৈছোঁ আৰু পিকু আপোনাৰ পৰা বিদায় লৈছোঁ হয় গতিকে আমাৰ সুঠাম চেহেৰাৰ ডেকা ল'ৰাটো অম্লানৰ পৰা বিদায় লৈছোঁ আৰু দাদা আপোনাৰ পৰা বিদায় লৈছোঁ নহয় জানো দিনটো শুভ হওক সকলোৰে নমস্কাৰ